সকলো অতিথি চিনাকি পৰ্ব অনুষ্ঠানৰ ফালে আগবাঢ়িব বিচাৰিছো আৰু তাৰ পাছতে আমি লগে লগে টছ কৰিম আৰু খেল আৰম্ভ হ'ব। ক্ৰিকেট প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰি আমাৰ যিসকল খেলুৱৈ এই খেলুৱৈসকলৰ মাজত তেওঁলোকৰ প্ৰতিভাৰ যোগ্যতা ইয়াত নিৰ্ণয় কৰিবৰ কাৰণে যি উদ্যোগ গ্ৰহণ কৰিলে ক্ৰিকেট ক্লাব অফ নাজিৰাৰ উদ্যোগৰ বাবে মই তেখেতলোকক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ। শুভেচ্ছামূলক বক্তব্য আগবঢ়াৰ বাবে অনুৰোধ জনাইছোঁ। ক্ৰিকেট ক্লাব অফ নাজিৰাৰ সৌজন্যৰ আমি দ্বিতীয়বাৰৰ কাৰণে দিখৌ চেলেঞ্জাৰ্ছ ট্ৰফি সদৌ অসম ভিত্তিত আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি প্ৰথম শুভাৰম্ভণি দিনটোত মেকিপুৰ ক্ৰিকেট ক্লাব আৰু শিমলুগুৰি ছানৰাইজ ক্লাবৰ মাজত অনুষ্ঠিত আৰম্ভ হৈ আছে খেলখন। ইয়াতে আপোনাৰ আমাৰ নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আমাৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাখনত আমাক নাজিৰা জিলা ক্ৰীড়া সন্থাই খেলপথাৰখন আমাক খেলখন অনুষ্ঠিত কৰিবলৈ দি যথেষ্ট সহায় সহযোগ কৰিছে। ক্ৰীড়া সন্থাক এই আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে আমি ক্ৰীড়া সন্থাক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে খুব সুচাৰুৰূপে প্ৰথম বৰ্ষত যোৱা বৰ্ষৰ দিখৌ চেলেঞ্জাৰ্ছ ট্ৰফি খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হৈ গৈছে। আমি দ্বিতীয় বৰ্ষকো আজি 16টা দলে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰভাৱে এই খেলখন অনুষ্ঠিত হ'ব বুলি আমি খুব আশাবাদী।